প্ৰিয় দৰ্শক, এইকেইদিন মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা চাকৰিৰ বিজ্ঞাপনৰ বিষয়ে। এই চাকৰিৰ বিজ্ঞাপনটি জড়িত হয় ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন DEE ফালৰ পৰা বিভিন্ন পদ খালী হৈছে। LP স্কুলৰ পদ খালী হৈছে আৰু UP পদ খালী হৈছে। LP টিচাৰ, UP টিচাৰ। টোটেল নিয়াৰলি 300 টোটেল পদ খালী হোৱা কথা কৈছে। গতিকে ইয়াৰ বিষয়ে মই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াত কৈছে যে যিসকলে আছাম টিচাৰ এলিজিবিলিটি টেষ্ট পাছ কৰিছে, যিসকলে CTET পাছ কৰিছে, তেওঁলোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। LP স্কুলৰ আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণেও পদ খালী আছে। দৰমহা 14,000 পৰা আৰম্ভ কৰি 70,000 টকা। ইয়াৰ বাহিৰে গ্ৰেড পেও পাব। দ্য আছাম ছাৰ্ভিচ টু ৰিভিজন টু পে এমেণ্ডমেণ্ট ৰুল 2019 মতে যি পাব লগা আছে সকলোখিনি পাব। গতিকে এই যি পদ, সেই পদক স্পেচিয়েল এডুকেটৰ্ছ বুলি কোৱা হৈছে। কিন্তু LP টিচাৰ, UP টিচাৰ একেই হয়, কিন্তু ইয়াত পুনৰ এটা নতুন নাম দিয়া হৈছে স্পেচিয়েল এডুকেটৰ। ডিষ্ট্ৰিক্ট ৱাইজ OBC, MOBC, SC, ST প্লেন, ST হিলছ আৰু অন্যান্য কেটেগৰীৰ যি পদ খালী হৈছে, ৰিজাৰ্ভেশ্যন কেনেকুৱা আছে, সকলোখিনি উলিয়াব, সময়ত জনাব বুলি কৈছে। আৰু ৱেবছাইটতো অতি সোনকালে তেওঁলোকে এই বিষয়ে আপলোড কৰিব। ইয়াৰ বাহিৰে বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। কিন্তু SC, ST, OBC, MOBCক য'ত যি ৰেহাই দিব লগা আছে সেইটো ৰেহাই দিয়া আছে। 28 আগষ্টৰ পৰা অনলাইন লিংক পাব https://dwe.assam.gov.in 10টা বজাৰ পৰা পাৰিব 5টা বজালৈকে। 28 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈকে পাৰিব। আৰু আপোনাৰ যে ছিংগল বা ছিংগল পাৰ্টনাৰহে আছে, মাল্টিপল পাৰ্টনাৰ যে নাই, সেইটো আপুনি লিখিব লাগিব, সেইটো আপুনি ডিক্লেৰেশ্যন দিব লাগিব। আৰু আপুনি যে দুটাতকৈ বেছি সন্তান থকা তেনে পৰিয়ালৰ নহয়, সেইটো আপুনি গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাহিৰে আপোনাৰ অন্যান্য যিবোৰ গুৰুত্বপূৰ্ণ কথা মই সেইবোৰ জনাম। আপাৰ প্ৰাইমেৰী স্কুলৰ 108টা পদ খালী, লোৱাৰ প্ৰাইমেৰী স্কুলৰ 120টা। টোটেল 228টা পদ খালী। মই নিয়াৰলি 300 কৈছিলোঁ, তাৰমানে নিয়াৰলি 300 নহ'ব। 128 টোটেল পদ খালী। স্পেচিয়েল এডুকেটৰ বুলি কোৱা হৈছে। পে স্কেলটো দুটাৰ একেবাৰে ছেম নহয় বাৰু, অলপ বেলেগ বেলেগ। UPৰ বাকীখিনি চব ছেম, কিন্তু গ্ৰেড পে 8,700 আৰু LPৰ গ্ৰেড পে 7,400। UPৰ বাবে গ্ৰেজুৱেশ্যন লাগিব, মিনিমাম 50% লাগিব, আৰু BEd লাগিব স্পেচিয়েল এডুকেশ্যনত। তাৰ বাহিৰে ATET, CTET পাছ কৰা হ'ব লাগিব আপাৰ প্ৰাইমেৰী লেভেলৰ। LP স্কুলৰ বাবে ছিনিয়ৰ ছেকেণ্ডেৰী, হাই ছেকেণ্ডেৰী পাছ কৰা, মিনিমাম 50% থকা, 2 বছৰ ডিপ্ল'মা থকা, 2 year ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন, আৰু ATET বা CTET পাছ কৰা, আৰু গ্ৰেজুৱেট কিন্তু 2 বছৰ এলিমেণ্টাৰী এডুকেশ্যন স্পেচিয়েল এডুকেশ্যনত যদি আপুনি কৰি থৈছে DLED, তেতিয়াও আপোনালোকে পাব আৰু চাকৰিটো এপ্লাই কৰিব পাৰিব, পাব নহয়। বয়সটো ক'লোৱে কেনেকৈ কি। অসমৰ চিটিজেন ৰেচিডেণ্ট, ভাৰতৰ চিটিজেন। ATET বা CTETত আপুনি যি লেংগুৱেজ 1 বা লেংগুৱেজ 2 চুজ কৰিব, সেইটো আপুনি যি স্কুলত ইনষ্ট্ৰাকশ্যন কৰিব তাৰ লগত মিলিব লাগিব। আৰু এটাতকৈ বেছি পষ্টত এপ্লাই কৰিব নোৱাৰিব, ATET হওক CTET হওক। ইয়াৰ বাহিৰে ডকুমেণ্ট, পাছপৰ্ট ফটো দিব লাগিব, HSLC, ডেট অফ বাৰ্থ, হাই ছেকেণ্ডেৰী, ডিগ্ৰী, মাৰ্কশ্বিট, চাৰ্টিফিকেট, BEd বা ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন, ATET, CTET, পাৰ্মানেণ্ট ৰেচিডেণ্ট প্ৰুফ অফ আছাম, আৰু বাকী যদি আছে এক্সপিৰিয়েঞ্চ, এক্স ছাৰ্ভিচমেন, PWD যদি হয় আৰু
ডিজিলকাৰ কিউআৰ স্কেনৰ দ্বাৰা এপ্লিকেশ্যনটো ভেৰিফাই কৰিব ফিজিকেল ভেৰিফিকেশ্যন টাইম মতে হ'ব যদি কিবা মিছৰিপ্ৰেজেণ্ট কৰে গভৰ্ণমেণ্ট ৰিক্ৰুটমেণ্টৰ কাৰণে বেন হৈ যাব আৰু DEৰ অফিচিয়েল ৱেবছাইট ডেইলি ভিজিট কৰি থাকিব যাতে আপুনি কোনো ধৰণৰ খেলি মেলি নিউজ আপুনি নাপায় এইকেইটাই মূল কথা ধন্যবাদ